নমস্কাৰ মোৰ জীৱনৰ অন্য এটা ভাল লগা দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ খাতি নিশ্চয় ভাল, আপোনালোক সকলো ভালে ভালে আছে। ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে আপোনালোককো লৈ যাওঁ বলকচোন এখন সুন্দৰ ঠাইলৈ। এয়া গেটখন দেখি চাগে আপোনালোকে অনুমান কৰিব পাৰিছে, হয় আমি গৈ আছোঁ বৰ্তমান ডিমা হাছাও জিলালৈ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকুৱা পৰিৱেশ উপভোগ কৰি গৈ আছোঁ তাৰে আপোনালোকক অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাতনো কি দেখোঁ, কি আছে তাকে আপোনালোকক অকণমান দেখুৱাম, আপোনালোকে চাই যাব দেই ভিডিঅ'টো। আৰু এয়া আমি আহি ডিমা হাছাও জিলাৰ অন্যতম পৰ্যটনস্থলী, পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু পানীমূৰ ৱাটাৰফল, পানীমূৰ জলপ্ৰপাত পালোহি আহি, যাক উত্তৰ পূবৰ নাইগ্ৰা বুলিও কোৱা হয়। আমি ইয়াত সোমোৱা নাই, মই অকণমান ভিডিঅ'টো কৰিহে দেখুৱালোঁ। এইফালেদি যায় পুনৰ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সেউজীয়াৰ মাজে মাজে। গছ অবিহনে সেউজীয়া নহয় ধৰা, সেউজ ধৰণী দেখিবলৈ শুৱনি, ফুলে ফলে গছে কি যে লাৱনি। সঁচাকৈ এই গছ গছনিসমূহ নথকাহেঁতেন পৃথিৱীখন দেখিবলৈ চাগে ইমান ধুনীয়া নহ'লেইহেঁতেন। আৰু আমি আহি উমৰাংচুৰ 19 কিলো পালোহি, য'ত ডালমিয়াৰ সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰী অৱস্থিত। এইটোৱে হৈছে চিমেণ্ট ফেক্টৰীটো। আৰু ইয়াত কয়লাও পোৱা যায়, আপোনালোক সকলোৱে চাগে জানেই নিশ্চয়কৈ। আৰু আমাৰ ভোক লগাত গাড়ীত খাবলৈ বুলি এই চানাবিধ কিনিলোঁ। এই মিছল চানাবিধ আপোনালোকৰ কোনে কোনে খাই ভাল পায় জনাবচোন দেই, মই কিন্তু বিৰাট ভাল পাওঁ খাই। আৰু এয়া ফাইনেলি আমি পাই গ'লোহি উমৰাংচুৰ গ'ল্ড ফিল্ড। ই এক শান্ত আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত, দেখি ভাল লগা এক পৰিৱেশ। আৰু এয়া চাওক, মোৰ চুলিখিনি আপোনাক ক'ব ইয়াত কিমান বতাহ বলি আছে। আৰু এই পানীৰ শব্দখিনি শুনকচোন। এই ঠাইখিনিতে ফেলকন ফেষ্টিভেল উদযাপন কৰা হয়। ফেলকন হৈছে ডিমা হাছাও জিলাৰ এক বাৰ্ষিক উৎসৱ। আমুৰ ফেলকন নামৰ পৰিভ্ৰমী পক্ষীবিধ এই অঞ্চললৈ আহে, আৰু এই পক্ষীবিধৰ সংৰক্ষণৰ বাবে ইয়াত প্ৰত্যেক বছৰে অক্টোবৰ নৱেম্বৰ মাহত ফেলকন উৎসৱ উদযাপন কৰা হয়। এইখিনিয়ে হৈছে ফেলকন উৎসৱ উদযাপন কৰা ঠাই। এইটো হৈছে ষ্টেজ, কিমান ডাঙৰ আপোনালোকে চাওকচোন, আৰু ধুনীয়া নহয়নে? আৰু এয়া আমাৰ ছাৰসকলে ইয়াতে খোৱাৰ যোগাৰ কৰি আছে। এয়া হৈছে আমাৰ খাদ্য। আৰু এনেদৰে কিছু সময় নিজৰ লগত কটালোঁ। ইমান ধুনীয়া পৰিৱেশত কিছু সময় অকলে কথা পাতিলোঁ, নিজক সময় দিছোঁ। তাৰপিছতে আহিল এয়া আমাৰ মেডামসকলৰ লগত কিছু সময় হাঁহি ধেমালিৰে কটালোঁ।
আৰু এইদৰে আমি এটা খুব সুন্দৰ দিন এনেদৰে অতিবাহিত কৰি ঘৰমুৱা হ'লোঁ আমি সকলো। আৰু ইমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।